আজিৰ এই ভিডিঅ'টিত ৰাজ্য আৰু ৰাজধানী ৰিলেটেড কেইটামান কুৱেশ্যন আলোচনা কৰিম। কম্পিটিটিভ এক্সামৰ কাৰণে বহুত বেছি ইম্পৰ্টেণ্ট হয় এই কুৱেশ্যন কেইটা, গতিকে ভিডিঅ'টি শেষলৈকে চাই থাকিবা। প্ৰথম কুৱেশ্যনটো চোৱা, অন্ধ্ৰপ্ৰদেশৰ ৰাজধানী কি? অপশ্যনবোৰ চোৱা। অপশ্যন এত আছিলে অমৰাৱতী, অপশ্যন নম্বৰ বিত আছিলে অনন্তপুৰম, অপশ্যন নম্বৰ চি বিশাখাপট্টনম, অপশ্যন নম্বৰ ডি বিজয়নগৰ। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? অন্ধ্ৰপ্ৰদেশৰ ৰাজধানী কি? অন্ধ্ৰপ্ৰদেশৰ ৰাজধানী হৈছে অমৰাৱতী। গতিকে অপশ্যন নম্বৰ এ হ'ব এই কুৱেশ্যনটিৰ কাৰেক্ট এনচাৰ। কুৱেশ্যন নম্বৰ 2, ছত্তীশগড়ৰ ৰাজধানী কি? অপশ্যনবোৰ চোৱা। অপশ্যন এত আছিলে বিজাপুৰ, অপশ্যন বিত আছিলে ৰায়পুৰ, অপশ্যন নম্বৰ চিত আছিলে অম্বিকাপুৰ আৰু অপশ্যন নম্বৰ ডিত আছিলে জশপুৰ। এই অপশ্যন কেইটাৰ ভিতৰত কাৰেক্ট যিটো অপশ্যন সেয়া হৈছে অপশ্যন নম্বৰ বিত থকাটো ৰায়পুৰ। ছত্তীশগড়ৰ ৰাজধানী হৈছে ৰায়পুৰ। নেক্সট কুৱেশ্যন চোৱা, গুজৰাটৰ ৰাজধানী ডেছ। অপশ্যন চোৱা। এত আছিলে আহমেদাবাদ, অপশ্যন বিত আছিলে গান্ধীনগৰ, অপশ্যন চিত আছিলে পোৰবন্দৰ, অপশ্যন নম্বৰ ডিত আছিলে ৰাজকোট। এই অপশ্যনবোৰৰ ভিতৰত কাৰেক্ট যিটো আনচাৰ সেয়া হ'ব অপশ্যন নম্বৰ বি গান্ধীনগৰ। গুজৰাটৰ ৰাজধানী হৈছে গান্ধীনগৰ। প্ৰশ্ন নম্বৰ 4, হিমাচল প্ৰদেশৰ ৰাজধানী কি? অপশ্যন চোৱা। এত আছিলে বিলাসপুৰ, বিত আছিলে ধৰমশালা, চিত আছিলে কিন্নৌৰ আৰু ডিত আছিলে চিমলা। এই অপশ্যন কেইটাৰ ভিতৰত কাৰেক্ট যিটো অপশ্যন সেয়া হৈছে অপশ্যন নম্বৰ ডিত থকাটো চিমলা। হিমাচল প্ৰদেশৰ ৰাজধানী হৈছে চিমলা। কুৱেশ্যন নম্বৰ 5, জম্মু কাশ্মীৰৰ ৰাজধানী কি? অপশ্যন এত আছিলে পুলৱামা, অপশ্যন বিত আছিলে কুপৱাৰা, অপশ্যন চিত আছিলে শোপিয়াং আৰু অপশ্যন নম্বৰ ডিত আছিলে শ্ৰীনগৰ। এই অপশ্যনবোৰৰ ভিতৰত কাৰেক্ট যিটো অপশ্যন সেয়া হৈছে অপশ্যন নম্বৰ ডিত থকাটো শ্ৰীনগৰ। জম্মু কাশ্মীৰৰ ৰাজধানী শ্ৰীনগৰ হ'ব। নেক্সট কুৱেশ্যন চোৱা। কুৱেশ্যন নম্বৰ 6, ঝাৰখণ্ডৰ ৰাজধানী কি? অপশ্যন চোৱা। এত আছিলে ৰাঁচী, বিত আছিলে লতাহাৰ, চিত আছিলে ৰামগড় আৰু অপশ্যন নম্বৰ ডিত আছিলে চাহিবগঞ্জ। ঝাৰখণ্ডৰ ৰাজধানী কি হয়? ঝাৰখণ্ডৰ ৰাজধানী হৈছে ৰাঁচী। গতিকে অপশ্যন নম্বৰ এ হ'ব এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ। কুৱেশ্যন নম্বৰ 7, কৰ্ণাটকৰ ৰাজধানী কি? অপশ্যন চোৱা। এত আছিলে চিত্ৰদুৰ্গা, অপশ্যন বিত আছিলে বেলগাম, অপশ্যন চিত আছিলে বেংগালুৰু আৰু অপশ্যন নম্বৰ ডিত আছিলে ৰায়চুৰ। এই অপশ্যনবোৰৰ ভিতৰত কাৰেক্ট যিটো অপশ্যন সেয়া হ'ব অপশ্যন নম্বৰ চিত থকাটো বেংগালুৰু। কৰ্ণাটকৰ ৰাজধানী হ'ব বেংগালুৰু। নেক্সট কুৱেশ্যন চোৱা। কুৱেশ্যন নম্বৰ 8, কেৰেলাৰ ৰাজধানী কি সুধিছে? গতিকে অপশ্যনবোৰলৈ মন কৰা আৰু যদিহে আনচাৰসমূহ জানা তেতিয়াহ'লে ভিডিঅ'টো প'ষ্ট কৰি আমাক কমেণ্ট ছেকশ্যনত জনোৱা। অপশ্যন এত আছিলে মল্লপুৰম, অপশ্যন বিত আছিলে ত্ৰিশূৰ, অপশ্যন চিত আছিলে তিৰুৱন্তপুৰম, অপশ্যন নম্বৰ ডিত আছিলে কোট্টয়ম। এই অপশ্যন কেইটাৰ ভিতৰত কাৰেক্ট যিটো অপশ্যন সেয়া হ'ব অপশ্যন নম্বৰ চি। কেৰেলাৰ ৰাজধানী হৈছে তিৰুৱন্তপুৰম। এতিয়া চাওঁ আহা প্ৰশ্ন নম্বৰ 9, মধ্যপ্ৰদেশৰ ৰাজধানী কি? মধ্যপ্ৰদেশৰ ৰাজধানী কি সুধিছে? অপশ্যন এত আছিলে জব্বলপুৰ, অপশ্যন বিত আছিলে গোৱালিয়ৰ, অপশ্যন চিত আছিলে ভূপাল আৰু অপশ্যন নম্বৰ ডিত আছিলে ইন্দোৰ। মধ্যপ্ৰদেশৰ ৰাজধানী হৈছে ভূপাল। অপশ্যনসমূহৰ ভিতৰত অপশ্যন নম্বৰ চি হ'ব এই কুৱেশ্যনটিৰ কাৰেক্ট এনচাৰ। কুৱেশ্যন নম্বৰ 10, মণিপুৰৰ ৰাজধানী ডেছ। অপশ্যন চোৱা। এত আছিলে চান্দেল, বিত আছিলে বিষ্ণুপুৰ, চিত আছিলে উখৰুল, ডিত আছিলে ইম্ফল। এই অপশ্যনবোৰৰ ভিতৰত কাৰেক্ট যিটো অপশ্যন সেয়া হ'ব অপশ্যন নম্বৰ ডি। মণিপুৰৰ ৰাজধানী হৈছে ইম্ফল। কুৱেশ্যন নম্বৰ 11, কুৱেশ্যনটি আছিল মেঘালয়ৰ ৰাজধানী কি হয় সুধিছে? অপশ্যন চোৱা। এত আছিলে তুৰা, বিত আছিলে শ্বিলং, অপশ্যন নম্বৰ চিত আছিলে ৰিবহি, অপশ্যন নম্বৰ ডিত আছিলে জয়ন্তীয়া হিলছ। এই অপশ্যনবোৰৰ ভিতৰত কাৰেক্ট যিটো অপশ্যন সেয়া হ'ব অপশ্যন নম্বৰ বিত থকাটো শ্বিলং। নেক্সট চোৱা। কুৱেশ্যন নম্বৰ 12, কুৱেশ্যনটি আছিল যে নাগালেণ্ডৰ ৰাজধানী অঞ্চল কি? অপশ্যন এত আছিলে কহিমা, অপশ্যন বিত আছিলে মোকচাং, অপশ্যন নম্বৰ চিত আছিলে ডিমাপুৰ আৰু অপশ্যন নম্বৰ ডিত আছিলে টুৱেনচাং। নাগালেণ্ডৰ ৰাজধানী কি সুধিছে? নাগালেণ্ডৰ ৰাজধানী হৈছে কহিমা। গতিকে অপশ্যন নম্বৰ এ হ'ব কাৰেক্ট আনচাৰ।
এতিয়া চোৱা নেক্সট কুৱেশ্যনটো কুৱেশ্যন নম্বৰ 13 উৰিষ্যাৰ ৰাজধানী কি সুধিছে অপশ্যন আছিলে বালাসুৰ অপশ্যন বিত আছিলে কটক অপশ্যন নম্বৰ চিত আছিলে ভুৱনেশ্বৰ আৰু অপশ্যন নম্বৰ ডিত আছিলে পুৰী এই অপশ্যনবোৰৰ ভিতৰত কাৰেক্ট যেটো অপশ্যন হেয়া হ'ব অপশ্যন নম্বৰ সি উৰিষ্যাৰ ৰাজধানী হৈছে ভুৱনেশ্বৰ কুৱেশ্যন নম্বৰ 14 পঞ্জাবৰ ৰাজধানী অঞ্চলৰ নাম কি সুধিছে অপশ্যন চোৱা এত আছিলে লুধিয়ানা অপশ্যন বিত আছিলে ফিৰোজপুৰ অপশ্যন চিত আছিলে অমৃতসৰ আৰু অপশ্যন নম্বৰ ডিত আছিলে গুৰুদাসপুৰ ইয়াৰ উত্তৰটো তোমালোকে কি হয় আমাক কমেন্ট সেকশনত জনাবা আৰু গতে সম্পূৰ্ণ ভিডিওটি পাবলৈ তোমালোকে ডেসক্ৰিপচনত দিয়া লিংকত ক্লিক কৰি আমাৰ এপটো ডাউনলোড কৰি লোৱা অথবা তোমালোকে টেলিগ্ৰাম চেনেলত জয়েন কৰি লোৱা তাত তোমালোকে ইয়াৰে সম্পূৰ্ণ ভিডিওসমূহ পাবা চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি